হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 9 মেথছৰ 13 নম্বৰ যিটো চেপ্টাৰ আছে পৃষ্ঠকালি আৰু আয়তন, এই চেপ্টাৰটোৰ 13.1 যিমানখিনি কুৱেশ্যন আছে আজি এইটো ক্লাছত সলভ কৰিম। গতিকে তোমালোকে ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেণ্ড কৰা। আৰু ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কনচেপ্ট লৈ আহিছোঁ। কনচেপ্টখিনি শিকিলেহে তোমালোকে প্ৰব্লেমখিনি সলভ কৰিব পাৰিবা। প্ৰথমে মই তোমালোকক আয়তীয় ঘনকৰ বিষয়ে কেইটামান কনচেপ্ট কম, সেইখিনি লিখি ল'বা। আয়তীয় ঘনকৰ কেইটামান সূত্ৰ আছে, এইকেইটা সূত্ৰ মই তোমালোকৰ কাৰণে ধুনীয়াকে লিখি আনিছো। এই আয়তীয় ঘনক, ইয়াৰ পিছত ঘনক। ফাৰ্ষ্ট আমি শিকিম আয়তীয় ঘনকৰ, ইয়াৰ পিছত শিকিম কি যে যিটো ঘনক। এতিয়া চোৱা, প্ৰথমে মই কেইটামান টাৰ্ম কম, সেই টাৰ্মখিনি তোমালোকে লিখি ল'বা। এল মানে আমি ইয়াতে দিক বুলি বুজিম। এল মানে কি? দিক। ইয়াৰ পিছত বি মানে প্ৰস্থ বুলি জানিবা। বি মানে কি? প্ৰস্থ। আৰু এটা বস্তু আমি হেৰি কৰিম এইচ। এইচ মানে হ'ব উচ্চতা। এই তিনিটা বস্তু তোমালোকে মনত ৰাখিবা, ঠিক আছে? এতিয়া মই তোমালোকক ফাৰ্ষ্ট আয়তীয় ঘনক, কিতাপত ফাৰ্ষ্ট যিহেতু আছে আয়তীয় ঘনক, গতিকে আয়তীয় ঘনকৰ কনচেপ্টটো তোমালোকক বুজাইলো। আয়তীয় ঘনক একদম যিমান পাৰো সহজ নিয়মত তোমালোকক শিকাম, আৰু তোমালোকে এই বস্তুখিনি মুখস্থ কৰি ল'বা লগে লগে, ঠিক আছে? চোৱা, আয়তীয় ঘনকটো আঁকিব জানাই। চোৱা, মই দেখুৱাই দিছো, ঠিক আছে? এইটো কি আয়তীয় ঘনক। এতিয়া আয়তীয় ঘনকত এল হ'ব দিক। এল কি? দিক। এইটো দিক হ'ল। ইয়াৰ পিছত কি? প্ৰস্থ। এইটো হ'ল প্ৰস্থ। এইটো ধৰি ললো বি। বি মানে কি? প্ৰস্থ, ঠিক আছে? আৰু কি? এইচ। এইচ মানে কি? উচ্চতা। ধৰি ললো এইটো। এইটো কি? এইচ। এইচ হ'ব কি? উচ্চতা, ঠিক আছে? গতিকে প্ৰথম যিটো সূত্ৰ সেইটো হ'ল আয়তীয় ঘনক। চোৱা, যে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি। মুঠ পৃষ্ঠকালি। এইটো সূত্ৰটো শিকাৰ আগতে তোমালোকক আৰু এটা বস্তু শিকাই দিওঁ। চোৱা, আয়তীয় ঘনক এটাৰ চাৰিটা পৃষ্ঠ আছে। ইফালে এটা, ইফালে এটা, তাৰপিছত সিফালে এটা, ইফালে এটা, চাৰিটা। চোৱা, ধৰি লোৱা তোমাৰ ৰুমটোৱে আছে। ধৰি লোৱা যে তোমাৰ ৰুমটো আছে। ৰুমটোত কেইটা এৰি আছে? চাৰিটা ৱাল আছে, বাউণ্ডাৰী আছে। চাৰিটা বাউণ্ডাৰী, ইয়াৰ উপৰি তলত এখন মজিয়া, হয়নে? চোৱা, ধৰি ললো তোমাৰ ৰুমটোত কি চাৰিটা কি আছে? চাৰিটা বেৰ আছে, এটা তলি আছে, হয়নে? যিটো ভূমিৰ লগত আছে। আৰু এটা কি আছে? চিলিং। এটা কি আছে? চিলিং। গতিকে ৰুম এটাত টোটেল কেইটা এৰে? চাৰিটা আৰু এটা, কেইটা হ'ল? ছটা। ঠিক সেইদৰে আয়তীয় ঘনক এটাৰো কেইটা ফাল আছে? ছয়টা আছে। চাৰিটা বেৰ তলত আৰু ওপৰত, কেইটা? ছটা। এতিয়া তোমাক যদি কয় আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি, আয়তীয় ঘনক এটাৰ মুঠ পৃষ্ঠকালি বুলি ক'লে তুমি এইটো লিখিবা, এইটো সূত্ৰ লিখিবা যে 2 ইন্টু এল বি প্লাছ বি এইচ প্লাছ এইচ এল বা এল এইচ, ঠিক আছে? এইটো মনত ৰাখিবা, ঠিক আছে? মানে আমি এইটোত যে টোটেল চাৰিটা বেৰ, এটা তলি আৰু এটা চিলিং, আমি টোটেল হেৰি কৰিছো আয়তীয় ঘনক এটাৰ মুঠ পৃষ্ঠকালি। কি কৰিম? 2 ইন্টু এল বি প্লাছ বি এচ প্লাছ এচ এল। মাত্ৰ তিনিটা সূত্ৰ লিখি দিম। চাবা, তিনিটা সূত্ৰ শিকি ললে বাকীখিনি পাৰি যাবা। এতিয়া 2 নম্বৰটো মই শিকাম যে আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি। চোৱা, 1 নম্বৰটো শিকাইছো যে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি। এতিয়া শিকাম কি? আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি। পাৰ্শ্ব পৃষ্ঠকালি মানে কি? অকল ৱাল। টোটেল ৱাল কেইটা? চাৰিটা। গতিকে যদি আমাক অকল যদি পাৰ্শ্ব পৃষ্ঠকালি যদি আমাক বিচাৰে, তেতিয়াহলে মই কি সূত্ৰ লিখিবা? যে 2 ইন্টু 2h ইন্টু এল প্লাছ বি। ইয়াতে কি নাই? যে অকল ৱাল চাৰিটা যদি আমাক ওলাব দিয়ে, চিলিং বা তলিটো নাই। বুজি পাইছা? অকল কি? বেৰ চাৰিটাৰ যদি আমাৰ মান উলিয়াব দিয়ে। বুজি পাইছা? পাৰ্শ্ব পৃষ্ঠকালি মানে কি? চাৰিওফালৰ পৃষ্ঠকালিটো অকল। এতিয়া কোনটো সূত্ৰ ব্যৱহাৰ কৰিবা? 2h ইন্টু এল প্লাছ বি। বুজি পাইছা? মুঠ পৃষ্ঠকালি হলে 2 ইন্টু এল বি প্লাছ বি এচ প্লাছ এছ এল। যদি আমাক কি কৰে? অকল যদি চাৰি বেৰ যদি উলিয়াব দিয়ে, চাৰি বেৰ উলিয়াব দিলে কি? 2h ইন্টু এল প্লাছ বি। 3 নম্বৰ সূত্ৰ যিটো, সেইটো হ'ল আয়তীয় ঘনকৰ পৃষ্ঠকালি
পৃষ্ঠকালিৰ লগতে আমাক যদি কয় সিলিং, আমাক যদি সিলিং বা তলি যিকোনো এটা যদি আমাক কয়, চাৰিটা আৰু এটা কেইটা, পাঁচটা। ইয়াতে কেইটা ব্যৱহাৰ হৈছে, চাৰিটা ব্যৱহাৰ হৈছে, চাৰিটা ফাল, চাৰিটা কাষ ব্যৱহাৰ হৈছে। ইয়াতে ছয়টা আৰু ইয়াতে কেইটা হ'ব, পাঁচটা। ইয়াতে কেইটা, পাঁচটা। বুজি পাইছা? যিকোনো চাৰিটা চাৰিটা বেৰ আৰু তলি বা চিলিং যিকোনো এটা, টোটেল কেইটা হ'ব, পাঁচটা হ'ব, হয় নহয়? গতিকে আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি কি হ'ব, যে 2h ইন্টু 2h l+b, এইটোৰ দৰে অকল চাৰিটা বেৰ আছিল ন, চাৰিটা বেৰৰ এইটো লগতে চিলিং বা তলি। এতিয়া চোৱা, চিলিং এটা কি, চিলিং এটা কি হয়, আয়তৰ নিচিনা থাকে, হয় নে নহয়? গতিকে আয়তৰ সূত্ৰ কি, এল ইন্টু আয়তৰ হেৰি কি, যে আয়তৰ কালি কি, যে এল ইন্টু বি, দিক পূৰণ প্ৰস্থ, হয় নহয়? আয়তৰ কালি কি আছিল, আয়তৰ, কনফিউজ নহবা, বস্তুখিনি ধুনীয়াকে শিকি লোৱা, একদম মই যিমান পাৰো ঘৰুৱা ভাষাত শিকাই আছো। আয়তৰ কালি কি, দিক পূৰণ প্ৰস্থ, হয় নহয়? দিক পূৰণ প্ৰস্থ, দিক মানে মই ওপৰত কি কৈছো তোমাক, এল, দিক মানে কি এল, প্ৰস্থ মানে কি বি, হয়নে নহয়? গতিকে দিগৰ ক্ষেত্ৰত কি হ'ব, এল ইন্টু বি হ'ব, হয়নে? আৰু এইটো কি আছিল, পাৰ্শ্ব পৃষ্ঠকালি, আমি অলৰেডি পাইছোৱেই, হয় নহয়? গতিকে কি হ'ব, 2h ইন্টু l+b, আৰু ইয়াতে কি হ'ব, যে এল ইন্টু বি প্লাছ কি হ'ব, এল বি। এইটো হ'ব আয়তীয় ঘনকৰ পৃষ্ঠকালি, বা এইটো আমাক পাঁচটা যদি আমাক উলিয়াব দিয়ে কালি, বুজি পাইছা? গতিকে তোমালোকক কি শিকাইছো চোৱা, প্ৰথমে শিকিছো আমি যে আয়তীয় ঘনক, প্ৰথমে শিকিছো কি, আয়তীয় ঘনক এটাৰ এল হল দিক, বি হল প্ৰস্থ, এইচ হল উচ্চতা। প্ৰথমে মই কি শিকাইছো, যে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি, যদি এটা আয়তীয় ঘনক, মই কৈছো কেইটা ফাল থাকে এটা আয়তীয় হেৰিৰ, যে ছটা থাকে। এটা হল, চাৰিটা হল কি ৰুম, ধৰি ললা তোমাৰ ৰুমটোৱে, চাৰিটা কি ৱাল, এটা কি তলি আৰু এটা কি চিলিং। গতিকে এটা আয়তীয় ঘনকৰ কেইটা ফাল থাকে, টোটেল ছটা। ছটা ফালৰ ভিতৰত প্ৰথমে যদি ছয়টা ফাল যদি আমাক উলিয়াব দিয়ে, আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম, যে 2 ইন্টু এল বি প্লাছ বি এছ প্লাছ এইচ এল, মনত ৰাখিবা। ইয়াৰ পিছত মই নেক্সট সূত্ৰটো কি কৈছো, যে আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি, মানে টোটেল চাৰিটা, অকল ৱাল, আমি ৰুম এটাৰ অকল ৱাল খিনি যদি উলিয়াব দিয়ে, চিলিং বা তলি আমাক মেনশ্যন কৰা নাই, টোটেল কেইটা, চাৰিটা বেৰ বা চাৰিটা কাষ, চাৰিটা কাষ বা চাৰিটা বেৰ যদি আমাক উলিয়াব দিয়ে, আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম, যে 2h ইন্টু l+b। ঠিক আছে? ইয়াৰ পিছৰ যিটো সূত্ৰ শিকাইছো তোমালোকক, যে চাৰিটা বেৰ লগতে কি এটা চিলিং বা যিকোনো তলি। গতিকে আমি কি ব্যৱহাৰ কৰিম, যে চাৰিটা বেৰ হলে কি হ'ব, যে সূত্ৰটো এইটো পাইছোৱে, যে 2h ইন্টু l+b, আৰু লগত কি এল বি, এল বি টো কি চিলিং, চিলিং এটা কিহত আছে, যে আয়তীয় আকাৰত আছে। গতিকে আয়তৰ কালি কি, দিক পূৰণ প্ৰস্থ। গতিকে এইটো জাষ্ট এড কৰি দিছো, একদম ক্লিয়াৰ হল, ক্ৰিষ্টেল ক্লিয়াৰ হল। আকৌ চোৱা, মই কি কৈছো, যে আয়তীয় ঘনক, আয়তীয় ঘনক এটাৰ কি, যদি ছয়টা পৃষ্ঠ যদি আমাক উলিয়াব দিয়ে, এইটো সূত্ৰ ব্যৱহাৰ কৰিম। যদি আমাক কি কৰে, যে অকল চাৰিটা বেৰ, অকল চাৰিটা কাষ যদি উলিয়াব দিয়ে, ওপৰ বা তল নাই, চিলিং বা তলিটো নাই, কোনটো ব্যৱহাৰ কৰিম, যে 2h ইন্টু l+b। ইয়াৰ পিছত নেক্সট 3 নম্বৰ সূত্ৰ কি শিকাইছো, যে চাৰিটা বেৰ লগতে এটা কি চিলিং, ধৰি ললা চিলিং বা তলি যিকোনো এটা, মানে কি পাঁচটা, টোটেল কেইটা হ'ব, পাঁচটা। তলি বা চিলিঙৰ যিকোনো এটা ধৰিবা, আৰু চাৰিটা বেৰটো আছে, কেইটা হ'ব, পাঁচটা। গতিকে পাঁচটা হলে কোনটো সূত্ৰ ব্যৱহাৰ কৰিম, যে 2h ইন্টু l+b প্লাছ এল বি। ক্লিয়াৰ হল? ইয়াৰ পিছত নেক্সট যিটো শিকাম, সেইটো হল ঘনক। এই লুডুগুটি যে খেলা, লুডুগুটি, সেইটো কি ঘনক হল। এতিয়া ঘনক এটাৰ মুঠ পৃষ্ঠকালি চোৱা, এইটো ঘনক, ঠিক আছে? এতিয়া চোৱা, ঘনক এটা কিহত থাকে, ঘনক এটা থাকে আয়তীয় হেৰিত। গতিকে এ মই ধৰি লৈছো, যে দিক, দিক এ মানে কেইটা এ হ'ব, ছটা, হয় নহয়? গতিকে 1 নম্বৰ সূত্ৰটো হ'ব ঘনকৰ, যে ঘনকৰ মুঠ পৃষ্ঠকালি, ঘনকৰ মুঠ কি পৃষ্ঠকালি, ঘনকৰ মুঠ পৃষ্ঠকালি কি 6a², মানে কি কেইটা হেৰি আছে, ছয়টা আছে, হল। চোৱা, ঘনক এটা কি আকাৰত থাকে, ঘনক এটা এনেকে লিখি ল'বা, যে ঘনক এটা বৰ্গ আকৃতিত থাকে, বৰ্গ আকৃতিত থাকে, হয় নহয়? ঘনক এটা কিহত থাকে, বৰ্গ আকৃতিত থাকে। গতিকে বৰ্গৰ কালি কি, বৰ্গৰ কালি কি, বাহু স্কোয়াৰ। গতিকে ইয়াতে ঘনকটোৰ বাহু ধৰি লৈছো, এটা বাহু ধৰি লৈছো এ, গতিকে এ স্কোয়াৰ হ'ব নাই, এ স্কোয়াৰ টোটেল কেইটা, যে ছটা। বৰ্গ এটাৰ বৰ্গ আকাৰৰ ঘনক এটাৰ কেইটা বাহু থাকে, ছটা বাহু থাকে। গতিকে 6a² হ'ব, হয় নহয়? কিমান ইজি। ইয়াৰ পিছত নেক্সট যিটো 2 নম্বৰ সূত্ৰ, সেইটো হ'ল ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি। পাৰ্শ্ব মানে কি, চাৰিটা। যদি আমাক ঘনক এটাৰ যদি পাৰ্শ্ব পৃষ্ঠকালি যদি উলিয়াব দিয়ে,
পাৰ্শ্ব পৃষ্ঠকালি যদি আমাক উলিয়াব দিয়ে তেতিয়া কোনটো সূত্ৰ ব্যৱহাৰ কৰিবা যে 4a² সূত্ৰ ব্যৱহাৰ কৰিবা এতে কি যে অকল চাৰিখন বেৰ অকল চাৰিখন বেৰ মই যেনেকে লিখাইছো তোমালোকে ঠিক তেনেদৰে লিখি ল'বা চাবা ৰিভিজনত একদম ইজি হৈ যাব তোমালোকৰ কাৰণে ৰিভিজনৰ টাইমত অকণো কষ্ট নহয় সেইটো কাৰণে এই বস্তুখিনি ধুনীয়াকে লিখি লিখি লগত অংকখিনি যেতিয়া প্ৰেক্টিচ কৰা ন টেবুলৰ আগত এনেকে ওলমাই ল'বা চাবা একদম ইজি হৈ যাব মই যেনেকে লিখিছো তেনেকে লিখি ল'বা ঠিক আছে এতিয়া এই বস্তুখিনি যদি মনত ৰাখিব পাৰা এতিয়া 13.1 কুৱেশ্যন তোমাৰ কাৰণে একদম ইজি হৈ যাব এতিয়া চোৱা নেক্সট আমি অনুশীলনীলৈ যাওঁ চোৱা 13.1 প্ৰথম কুৱেশ্যনটো আমাক কি দিছে যে 1.5 মিটাৰ দৈৰ্ঘ্য 1.25 মিটাৰ প্ৰস্থ আৰু 65 চেণ্টিমিটাৰ গভীৰতাৰ এটা প্লাষ্টিকৰ বাকচ সাজিব লাগে ইয়াৰ উপৰিভাগ খোলা চাইছানে প্লাষ্টিকৰ উপৰিভাগ কি খোলা প্লাষ্টিকৰ পাতৰ বেধ বা স্থূলতাটোক উপেক্ষা কৰি তলৰ কথাকেইটা নিৰ্ণয় কৰা বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি চোৱা এইটো কি আছে এটা আয়ত হেৰি আছে ধৰি লোৱা এইটো কি যে এটা আয়তীয় ঘনকাকাৰৰ আছে মানে এতিয়া চোৱা আয়তীয় ঘনকাকাৰটো আমাক কি কৈছে উপৰিভাগ খোলা অৰ্থাৎ এটা অংশ কি খোলা 6টা ভাগৰ পৰা এটা অংশ গ'লগে মানে কি 5টা ভাগ আছে গতিকে 5টা ভাগৰ ক্ষেত্ৰত কোনটো সূত্ৰ ব্যৱহাৰ কৰিবা মই তোমালোকক শিকাইছো এইমাত্ৰ যে এইটো সূত্ৰ ব্যৱহাৰ কৰিম যে আয়তীয় ঘনকৰ পৃষ্ঠকালি চাৰিওটা বেৰ আৰু লগত কি চিলিং বা তলি যিকোনো এটা কোনটো সূত্ৰ ব্যৱহাৰ কৰিম 2h * l + b + lb বুজি পাইছা ক্লিয়াৰ হ'ল নে নাই আকৌ চোৱা মই কুৱেশ্যনটোত কি কৈছে যে উপৰভাগ খোলা মানে কি 5টা পৃষ্ঠ হয় নহয় 5টা পৃষ্ঠৰ ক্ষেত্ৰত কোনটো ব্যৱহাৰ কৰিম যে আয়তীয় ঘনকৰ যিটো 3 নম্বৰ সূত্ৰটো ব্যৱহাৰ কৰিম চাইছানে কিমান ইজি ফাৰ্ষ্ট আমাৰ কাম হ'ব ইয়াতে চোৱা এইটো দুয়োটা মিটাৰত আছে কিন্তু এটা চেণ্টিমিটাৰত আছে গতিকে আমাৰ ফাৰ্ষ্ট কাম কি হ'ব যে মিটাৰটো চেণ্টিমিটাৰ নিয়া ইয়াৰ পিছত কি কৰিম পৃষ্ঠকালি উলিয়াম ইয়াৰ পিছত পৃষ্ঠকালিত ব্যৱহাৰ হোৱা প্ৰতি বৰ্গ চেণ্টিমিটাৰত 20 টকাকৈ মানে খৰচ হৈছে হয়নে মূল্য প্ৰতি বৰ্গ কিলোমিটাৰত 20 টকাকৈ মূল্য হলে আমি টোটেল যিমান কালি উলিয়াম সেই কালিটোৰ লগত কি কৰিম 20 পূৰণ কৰি দিম আমাৰ 2 সলিউশন হৈ যাব কিমান ইজি চাইছানে গতিকে বস্তুখিনি প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকে কৰি যোৱা চোৱা যে ইয়াত দৈৰ্ঘ্য মানে কি তোমালোকক অলৰেডি শিকাইছো দৈৰ্ঘ্য মানে কি l প্ৰস্থ মানে কি b আৰু উচ্চতা মানে কি হয় নহয় বুজি পাইছা নাই গভীৰতাৰ বা উচ্চতা এইটো কি h চাইছানে কিমান ইজি ইয়াত দৈৰ্ঘ্য অৰ্থাৎ l কিমান 1.5 মিটাৰ হয়নে ইয়াৰ পিছত নেক্সট কি প্ৰস্থ তাৰপিছত লিখিব যে প্ৰস্থ অৰ্থাৎ b কিমান 1.25 মিটাৰ হয়নে ইয়াৰ পিছত কি উচ্চতা অৰ্থাৎ h কিমান 65 চেণ্টিমিটাৰ এতিয়া 65 চেণ্টিমিটাৰক যদি আমি মিটাৰত যদি নিওঁ হয় নহয় 100 চেণ্টিমিটাৰে 1 মিটাৰ গতিকে কি হ'ব 65ক আমি কি কৰিম 100ৰে হৰণ কৰিম হয় নহয় 100ৰে হৰণ কৰাৰ লগে লগে কিমান হৈ যাব 0.65 হ'ব কাৰণ কি দুটা শূন্য হয় নহয় ইয়াতে কি 65 দুটা শূন্য হ'ব দুটা শূন্য কাৰণে কি দশমিকৰ সিফালে দুটা শূন্য থকা হ'ব লাগিব গতিকে 0.65 হ'ব হয় নহয় 0.65 মিটাৰ গতিকে তিনিওটা কি হ'ল আমাৰ একক মিটাৰলৈ নিলো মিটাৰলৈ নিয়াৰ পিছত মই যিটো সূত্ৰ দেখুৱাইছিলো সেইটো হয় নহয় আমাক কি কৈছে চোৱা আমাক কৈছে বাকচটো সাজিব লগা প্লাষ্টিকৰ পাতৰ কালি গতিকে আমি লিখিম ফাৰ্ষ্ট পৃষ্ঠকালি উলিয়াম হয়নে যে প্লাষ্টিকৰ বাকচৰ পৃষ্ঠকালি পৃষ্ঠকালি সূত্ৰটো কি আছিল যে 2h * l + b + l * b হয়নে নহয় এতিয়া আমি মানখিনি বহুৱাম চোৱা 2 * h মানে কিমান ইয়াতে 0.65 গতিকে 65 * l + b l মানে কিমান 1.5 + b মানে কিমান 1.25 তাৰপিছত কি হ'ব প্লাছ l * b l মানে কিমান 1.5 * b মানে কিমান ইয়াতে 1.25 ঠিক আছে এতিয়া ধুনীয়াকে এইখিনি পূৰণ কৰা চোৱা 0.65ৰ লগত কি 2 পূৰণ কৰিম গতিকে 0.65ৰ লগত 2 পূৰণ কৰিম 2 5 গুণ 10 0 7 1 6 2 গুণ 12 1 13 হয় নহয় গতিকে দশমিক কেইঘৰ আগত বহিব
দশমিক 2 ঘৰ আগত বহিব, 1 ঘৰ 2 ঘৰ, গতিকে কি হ'ব 1.30, 0টো দশমিকৰ পিছত কোনো মূল্য নাই, সেইটো কাৰণে 1.3 হ'ব, হয় নহয়? 1.3 আৰু ব্ৰেকেটৰ দুটা যোগ কৰা, ব্ৰেকেটৰ চোৱা, ব্ৰেকেটৰ ভিতৰত কি আছে, ব্ৰেকেটৰ ভিতৰত আছে 1.5, চোৱা 1.5 আৰু কিমান 1.25 যোগ কৰা, গতিকে কি হ'ব 5, 5 2 7, 1 1 2, কিমান হ'ব 2.75 ইন প্লাছ 1.5 ইনটু 1.25, চোৱা 1.5, 1.5 আৰু 1.25, গতিকে 1.25টো ওপৰত পাতিব লাগিব ডাঙৰ সংখ্যা আৰু 1.5, হয় নহয় 1.5 পূৰণ কৰিম, চোৱা 5 5 গুণ 25ৰ 5, 7ৰ 2, 5 2 গুণ 10 2, 12ৰ 2, 7ৰ 1, 5 1 5 1 6, 1 5 গুণে 5, 1 2 গুণ 2, 1 1 গুণ 1, 5 5 2 7, 6 2 8, 1875, কিমান হ'ব 1875, আৰু দশমিক কেই ঘৰ আছে চোৱা, দশমিক ইয়াতে 2 ঘৰ, ইয়াতে 1 ঘৰ, কিমান হ'ব 3 ঘৰ, অৰ্থাৎ 1.875 হ'ব, কিমান হ'ব 1.875, 1.875 হ'ল, গতিকে চোৱা এতিয়া আমি আকৌ কি কৰিব লাগিব, 2.75ৰ লগত 1.3 পূৰণ কৰিব লাগিব, চোৱা যে 2.75, 2.75ৰ লগত আমি কি পূৰণ কৰিম 1.3 পূৰণ কৰিম, হয় নে নহয়? 5 3 গুণ 15ৰ 5, 7ৰ 1, 7 3 গুণ 21, 22ৰ 2, 7ৰ 2, 3 2 গুণ 6, 2 8, হয় নহয়? ইয়াৰ পিছত 1 5 গুণ 5, 1 7 গুণ 7, 1 2 গুণে 2, কিমান হ'ব 5, 5 2 7, 8 7 15ৰ 5, 7ৰ 1, 2 1 3, আৰু দশমিক ইয়াতে 1 ঘৰ, ইয়াতে 2 ঘৰ, কেই ঘৰ 3 ঘৰ, কিমান হ'ব 3.575, 3.575 প্লাছ 1.875, এতিয়া কি কৰিম এই দুয়োটা আকৌ যোগ কৰিম, হয় নহয়? গতিকে কি হ'ব 3.575ৰ লগত 1.875 যোগ কৰিম, 5 5 10 শূন্য, 7ৰ 1, 7 7 14 1, 15ৰ 5, 7ৰ 1, তাৰপিছত কি হ'ব 8 5 13, 13 1 14ৰ 4, 7ৰ 1, 3 1 4 1 5, হয়নে? গতিকে কিমান হ'ব যে 5, চোৱা গতিকে কিমান হ'ব 5450, আৰু দশমিক কেই ঘৰ আগত হ'ব চোৱা, দশমিক হ'ব এইটো চিধা চিধি, গতিকে কি হ'ব 5.450 মিটাৰ স্কুৱেৰ, গতিকে আমাৰ 1 নম্বৰৰ 1টো সলিউশন হৈ গ'ল। 1 নম্বৰৰ 1 আমাক কৈছিল বাকচটো সাজিব লগা প্লাষ্টিকৰ পাতৰ কালি, গতিকে লিখিবা বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি কিমান হ'ব 5.450, দশমিকৰ পিছত থকা আৰু নথকা একে কথাই, হয়নে নহয়? গতিকে 5.45 মিটাৰ স্কুৱেৰ, 0 দি দিলেও একো কথা নাই, কিন্তু 0 দিয়া নিদিয়া একে কথাই, গতিকে এইটো হৈ যাব 1 নম্বৰৰ 1ৰ সলিউশন। এতিয়া 1 নম্বৰৰ 1ৰ 2 চোৱা, আমাক কৈছে প্ৰতি বৰ্গ মিটাৰত 20 টকাকৈ প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য 1 চেণ্টিমিটাৰত কিমানকে হয় 20 টকাকে, গতিকে টোটেল কালি যিমান ওলাইছে সেই কালিটোৰ লগত কি কৰি দিম 20 পূৰণ কৰি দিম, বুজি পাইছে? গতিকে 2, 1ৰ 2 আমাক কি কৈছে যে প্ৰতি বৰ্গ কিলোমিটাৰ 20 টকাকৈ প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য, গতিকে আমি 1ৰ 2টো লিখিম যে প্লাষ্টিকৰ পাতৰ মূল্য, এতেকে প্লাষ্টিকৰ পাতৰ মূল্য কি হ'ব টোটেল যিটো আছে যে 5.45, এইটোৰ লগত কি প্ৰতি বৰ্গ আমাক কি কৈছে মিটাৰত 20 টকাকৈ প্ৰয়োজন হয়, গতিকে টোটেল কালিটোৰ লগত কি কৰিছো 20 এটা পূৰণ দি দিছো। এতিয়া এইটোৰ লগত এইটো পূৰণ কৰিম যে 545ৰ লগত 20 পূৰণ কৰিম, হয় নে নহয়? চোৱা 5 0 গুণ 0, 4 0 গুণ 0, 5 0 গুণ 0, 5 2 গুণ 10 শূন্য 7ৰ 1, 4 2 গুণ 8 1 9, 5 2 গুণ 10, কিমান হ'ব 10900, আৰু দশমিক কেই ঘৰ আগত 2 ঘৰ আগত, গতিকে 109, কিমান হ'ব যে 109, অৰ্থাৎ
দশমিকৰ পিছত শূন্য একো কাম নাই, গতিকে প্লাষ্টিকৰ পাতৰ মূল্য কিমান হ'ব? 109 টকা। গতিকে 1 নম্বৰৰ কুৱেশ্যনৰ সলিউশ্যন আমাৰ হৈ গ'ল। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱাচোন, আমাক কি কৈছে? এটা কোঠাৰ দিক, প্ৰস্থ আৰু উচ্চতা ক্ৰমে দিক দিছে 5 মিটাৰ, প্ৰস্থ দিছে 4 মিটাৰ, উচ্চতা দিছে 3 মিটাৰ। ইয়াৰ পিছত কৈছে কোঠাৰ দিক, হা ভালকে চাবা। ইয়াৰ পিছত এটা ৰুম বা কোঠা কৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 7.50 টকাকৈ কোঠাটোৰ বেৰ আৰু চিলিঙত লগোৱাৰ খৰচ নিৰ্ণয় কৰা। আমাক কৈছে এটা ৰুম আছে, ৰুমৰ কি কৈছে? 4টা বেৰ লগতে কি কৈছে? চিলিং। 4টা বেৰ আৰু লগতে চিলিং, কেইটা হ'ল? 5টা পৃষ্ঠ। গতিকে 5টা পৃষ্ঠ যদি হয়, মই তোমালোকক সূত্ৰটোত লিখাইছিলো ফাৰ্ষ্টতে, যদি 5টা অৰ্থাৎ 4টা বেৰ আৰু লগতে চিলিং বা তলি মানে কি 5টা হলে কোনটো সূত্ৰ ব্যৱহাৰ কৰিম? 2h * l + b + l * b। বুজি পাইছা নাই বস্তুটো? গতিকে কিমান ইজি যে এই 3 নম্বৰ সূত্ৰটো ব্যৱহাৰ কৰিবা। ব্যৱহাৰ কৰি আমি মুঠ পৃষ্ঠকালি উলিয়াই LBH এইকেইটা ব্যৱহাৰ কৰি মুঠ পৃষ্ঠকালি উলিয়াই সেই পৃষ্ঠকালিটোৰ লগত 7.50 পূৰণ কৰি দিম। পূৰণ কৰাৰ লগে লগে আমাৰ কি ওলাব? চূণ লগোৱাৰ খৰচটো ওলাই যাব। 1 নম্বৰটোৰ সৈতে চেম। গতিকে প্ৰথমতে কি কৈছে? দিঘ অৰ্থাৎ L। দিঘ অৰ্থাৎ L আমাক কিমান দিছে? 5 মিটাৰ। তাৰপিছত কি? প্ৰস্থ অৰ্থাৎ B। প্ৰস্থ কিমান দিছে? 4 মিটাৰ। দিঘ, প্ৰস্থ আৰু উচ্চতা। এতিয়া উচ্চতা দিছে h। উচ্চতা আমাক কিমান দিছে? 3 মিটাৰ। হ'ল। এতিয়া আমি কি উলিয়াম? এতিয়া আমি কোঠাটোৰ বেৰ আৰু চিলিঙৰ কালি উলিয়াম, হয়নে? এতেকে লিখিবা, এতেকে কোঠাটোৰ বেৰ আৰু চিলিঙৰ কালি উলিয়াম। চিলিঙৰ কালি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম? তোমাক দেখুৱাইছো যে 2h * l + b + l * b, হয় নে নহয়? গতিকে আমি মানখিনি বহাম। চোৱা যে 2 * h মানে কিমান? 3। তাৰপিছত l + b, l মানে কি? 5 + b, b মানে কিমান? 4 + l * b, l মানে কি? 5 * b, b মানে কিমান? 4। হ'ল। গতিকে কিমান হ'ব? 2 × 3 = 6, 6 পূৰণ 5 × 4 = 9 যোগ 5 × 4 = 20। হ'ল। গতিকে কিমান হ'ব? 6 × 9 = 54 + 20 কিমান হ'ব? 54 আৰু 20 যোগ কৰা। ইয়াতে হ'ব 4, 5 × 2 = 7। কিমান হ'ব? 74 মিটাৰ স্কোৱাৰ। হ'ল। গতিকে আমি কালি উলিয়ালো মানে কি? এই কালিটোৰ লগত আমাৰ যিটো টোটেল টকা খৰচ প্ৰতি বৰ্গ মিটাৰত কিমান টকাকে যায়? যে 7.50 টকাকৈ যায়। এতিয়া 7.50 টকাটো কিহৰ লগত পূৰণ কৰি দিম? 74 ৰ লগত পূৰণ কৰি দিলে আমাৰ মুঠ খৰচ ওলাই যাব। গতিকে এতেকে বেৰ আৰু চিলিঙত চূণ লগোৱা, হয় নহয়? চূণ লগোৱা আছে। চোৱা যে চূণ লগোৱাৰ খৰচ উলিয়াব দিছে। গতিকে চূণ লগোৱা খৰচ কি হ'ব? 74 * কিমানকে খৰচ যায়? 7.50। গতিকে 74 ৰ লগত আমি কি কৰিম? 75 এটা পূৰণ কৰিম, কাৰণ লগত শূন্যটোৰ পিছত দি দিলেও একো কথা নাই ন। 5 × 4 = 20, শূন্য হাতৰ 2, 5 × 7 = 35, 2 = 37, 7 × 4 = 28, 28 ৰ 8 হাতৰ 2, 7 × 7 = 49, 2 = 56। কিমান হ'ব? 51, হয় নহয়? গতিকে 0, 8 × 7 = 15, 15, 5 হাতৰ 1, 3 × 4 = 5 আৰু ইয়াতে 5। ইয়াতে দশমিক আছিল ন, গতিকে কিমান হ'ব? 555 টকা। কিমান হ'ব? 555 টকা টোটেল খৰচ যাব। হ'ল। গতিকে 2 নম্বৰ সলিউশ্যনটো আমাৰ হৈ গ'ল। একেবাৰে ইজি, হয় নহয়? গতিকে আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। চোৱা নেক্সট কুৱেশ্যন কি কৈছে? এতিয়া চোৱাচোন 3 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে? 3 নম্বৰ কুৱেশ্যন কৈছে এটা আয়তীয় কোঠালি বা হলৰ মজিয়াৰ পৰিসীমা আমাক দিয়া আছে 250 মিটাৰ। তাৰপিছত কৈছে যদি প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ ইয়াৰ 4 বেৰত ৰং লগোৱাৰ খৰচ 15,000 টকা হয়, তেন্তে কোঠালিটোৰ উচ্চতা নিৰ্ণয় কৰা। চোৱা আগৰ কুৱেশ্যনটোত আমাক কি দিছিলে? টোটেল কালি উলিয়াই খৰচ উলিয়াব দিছিলে, হয়নে? ইয়াতে আমাক টোটেল
কিমান টকা খৰচ গৈছে সেইটো দিয়া আছে, আমাক কি উলিয়াব লাগে, কালি উলিয়াব লাগে, হয়নে? আগৰ ক্ষেত্ৰত আমি কি কৰিছিলো, টোটেল কালি উলিয়াই সেই কালিটোক এই পইচাটোৰে পূৰণ কৰিছিলো, কিন্তু ইয়াতে পইচা দিয়া আছে, কিন্তু আমি কি কালি উলিয়াব লাগে। গতিকে যদি আমাক পইচা দিয়া থাকে কালি উলিয়াব লাগে, তেনে ক্ষেত্ৰত পইচাটোৰে কি কৰিম, কালিটোক হৰণ কৰিম। আৰু ইয়াতে কি পইচা দিয়া আছিল, আমি কালি উলিয়াই কি কৰিছিলো, টোটেল কালিটো এই পইচাটোৰ লগত পূৰণ কৰিছিলো। বুজি পাইছা? ইয়াতে কি কৰিম, হৰণ কৰিম। গতিকে 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৰিম, তেন্তে কোঠালিটোৰ উচ্চতা আমাক নিৰ্ণয় কৰিব দিছে, চোৱা। আৰু আমাক কুৱেশ্যনটোত কি দি আছে, আয়তীয় কোঠালি, অৰ্থাৎ কোঠালিটো কি আয়তাকাৰৰ, যাৰ পৰিসীমা কিমান, 250 মিটাৰ। এতিয়া তোমালোকে এটা কথা জানিব লাগিব যে আয়তৰ পৰিসীমা কি, 2 × L+B, হয় নে নহয়? 2 ইনটু দিক যোগ প্ৰস্থ। যিহেতু ইয়াতে আয়তৰ পৰিসীমা কিমান দি আছে, 250, গতিকে আয়তৰ পৰিসীমা লিখি ইয়াতে লিখিম, ইমপ্লাইজ 2 ইনটু দিক যোগ প্ৰস্থ ইকুৱেল টু 250 মিটাৰ, হয়নে? জাষ্ট আমি এইখিনি কৰিলো, চোৱা আমাক প্ৰশ্নমতে যে দিয়া আছে, প্ৰশ্নমতে আমাক কি দিয়া আছে, যে আয়তীয় কোঠালি এটাৰ মজিয়াৰ পৰিসীমা দিয়া আছে, আয়তীয় কোঠাৰ দিয়া আছে, আয়তীয় কোঠালি বা হল ঘৰৰ পৰিসীমা কিমান দিয়া আছে, 250 মিটাৰ। এতিয়া তোমালোকে এটা কথা জানিব লাগিব, আয়ত বৰ্গ নহয়, আয়তৰ ক্ষেত্ৰত কি হ'ব, এইটো হ'ব দিশ, হয় নে নহয়, অৰ্থাৎ এল, আৰু ইফালে থকাটো কি হ'ব, প্ৰস্থ অৰ্থাৎ বি। চোৱা, আয়ত এটাৰ ক্ষেত্ৰত ধৰি লৈছো এটা আয়ত এটাৰ ক্ষেত্ৰত এইটো হ'ব দিশ মানে কি, এল, আৰু এইটো কি, প্ৰস্থ অৰ্থাৎ কি, বি, হয় নহয়? গতিকে আয়তৰ পৰিসীমা সূত্ৰ কি, আয়তৰ পৰিসীমা কি হ'ব, 2 ইনটু দিশ যোগ প্ৰস্থ, হয় নে নহয়? 2 ইনটু দিশ যোগ প্ৰস্থ, অৰ্থাৎ 2 ইনটু দিশ মানে কি, L+B, 2 ইনটু L+B, এইটো হ'ব আয়তৰ পৰিসীমা। বুজি পাইছা? গতিকে আয়তৰ পৰিসীমাৰ ঠাইত মই কি বহাম, এই সূত্ৰটো পাম, যে 2 ইনটু L+B, হয় নহয়, L+B ইকুৱেল টু কিমান, 250, হয়নে? গতিকে আমি ইয়াৰ পৰা L+B টো উলিয়াম, যে L+B কি হ'ব, ইফালে হৈ যাব 250, আৰু 2টো ইফালে কি হ'ব, হৰণ হ'ব। গতিকে 2 250 কেইবাৰ, 125, হয় নহয়? গতিকে কি হ'ব, L+B ইকুৱেল টু কিমান হ'ব, 125 মিটাৰ, হয়নে? এতিয়া আমি কি কৰিম, 4 বাৰৰ কালিটো উলিয়াম। আমি কি কৰিম এতিয়া, 4 বাৰৰ কালি উলিয়াব হলে কি কৰিম, আমি এই টকাটোৱে এইটোক কি কৰি দিম, হৰণ কৰি দিম। গতিকে চোৱা, আকৌ আমি কি কৰিম, যে 4 বাৰৰ কালি, আকৌ 4 বাৰৰ কালি কি হ'ব, ওপৰত হৈ যাব 15,000, হয়নে? আৰু কিমান টকাকে যায়, 10 টকাকে, মানে প্ৰতি বৰ্গ মিটাৰত কিমানকে যায়, 10 টকাকে, টোটেল কিমান, 15,000 টকা। ইয়াৰ পিছত এইটো শূন্যত কাটি দিম, এতিয়া টোটেল কিমান হ'ব, 1,500 মিটাৰ স্কুৱেৰ, হয় নহয়? এইখিনি পতাৰ পিছত তুমি জানিব লাগিব 4 বাৰৰ কালিৰ ক্ষেত্ৰত মই তোমালোকক এই সূত্ৰটো দেখুৱাইছিলো, হয় নে নহয়? চোৱা, এইটো যে পাৰ্শ্বপৃষ্ঠকালি, অৰ্থাৎ 4টা কাষৰ ক্ষেত্ৰত, অকল ৱাল 4টাৰ ক্ষেত্ৰত কোনটো সূত্ৰ ব্যৱহাৰ কৰিছিলো, এই আয়তীয় ঘনকৰ 2 নম্বৰ সূত্ৰ, 2h × L+B। গতিকে এইটো সূত্ৰ বহাম ইয়াতে, যে 4খন বেৰৰ কালি, গতিকে 4খন বেৰৰ কালিৰ ক্ষেত্ৰত কি বহাম, যে 2h × L+B, হয় নহয়? বুজি পাইছা নাই? ইকুৱেল টু কিমান, যে 1,500। গতিকে আমি ইয়াতে চোৱা, যে 2h × L+B ৰ সলনি মই কি বহাম, 125। বুজি পাইছা নাই, কিমান ইজি হৈ গৈ আছে, ইনটু L+B কিমান, 125, ইকুৱেল টু কিমান, 1,500, হ'ল। ইয়াৰ পিছত কি কৰিম, ইফালৰটো এইচটো ইফালে ৰাখি দিম, আৰু এই দুটা পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব, হৰণ হৈ যাব। গতিকে 1500, আৰু তলত কিমান হ'ব, 2 × 125, হয়নে? এতিয়া কি কৰি দিম, 5ৰে কাটি দিম। চোৱা, 5এ 12ক কেইবাৰ, 2বাৰ, 5 × 2 = 10, 11 12, 2 বাকী আছে, 25 হ'ব, 5 5 × 25, আৰু ইফালে কি কৰিম, 5এ 15ক 3বাৰ, আৰু 0 দুটা, হয়নে? আকৌ কি কৰি দিম, আকৌ কাটি দিম ইফালে, চোৱা, এতিয়া
5 25ক 5 বাৰ আৰু ইফালে 5 30ক 6 বাৰ আৰু 0। তাৰপিছত 5 60ক কেইবাৰ, 5 6ক 1 বাৰ আৰু 1 বাকী আছে, 5 দুগুণ 10, হয় নহয়? গতিকে ইয়াৰ পিছত চোৱা 2 12ক কেইবাৰ যাব, 6 বাৰ, অৰ্থাৎ h উচ্চতা কিমান ওলাল আমাৰ 6 ওলাল, অৰ্থাৎ h ৰ মান কিমান ওলাল যে 6 মিটাৰ, হয় নহয়? গতিকে আমাৰ প্ৰশ্নটোত কি কৈছিলে যে কোঠালিটোৰ উচ্চতা, এতেকে লিখিবা, এতেকে আয়তীয় কোঠাটোৰ উচ্চতা, এতেকে আয়তীয় কোঠালিটোৰ উচ্চতা অৰ্থাৎ h কিমান হ'ব যে 6 মিটাৰ, হয় নহয়? গতিকে এইটো হৈ যাব আমাৰ 3 নম্বৰ কুৱেশ্যনৰ সলিউশন, হ'লনে? এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে, কোনো এটা পাত্ৰত থকা ৰংখিনি 9.375 বৰ্গমিটাৰ কালিৰ ঠাই এটুকুৰা ৰং কৰাৰ বাবে পৰ্যাপ্ত। আমাক কৈছে 22.5 সেন্টিমিটাৰ ইন্টু 10 সেন্টিমিটাৰ ইন্টু 7.5 সেন্টিমিটাৰ জোখৰ কিমান টুকুৰা ইটা এইখিনিৰে ৰং কৰিব পৰা যাব। চোৱা এই কুৱেশ্যনটোত আমাক কি কৈছে, ইটাৰ কথা কৈছে। গতিকে ইটাৰ কথা কোৱাৰ লগে লগে তুমি জানিব লাগিব যে ইটা এটা কি আকাৰত থাকে, যে ইটা এটা আয়তীয় ঘনক আকাৰত থাকে। গতিকে ইটা এটাৰ আয়তীয় ঘনকৰ থকাৰ কাৰণে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম, এইটো সূত্ৰ ব্যৱহাৰ কৰিম, হয়নে? ইয়াৰ আগতে আমি কি কৰিম, এইটো 22.5 এইটো মানি ল'ম যে ইটাৰ দিক অৰ্থাৎ L, ইয়াৰ পিছত প্ৰস্থ অৰ্থাৎ B ধৰি ল'ম 10 আৰু উচ্চতা অৰ্থাৎ H ধৰি ল'ম 7.5 সেন্টিমিটাৰ। আকৌ এইখিনিক আমি কিহত নিম, যে মিটাৰত নিম। আৰু আমাক কি কৈছে যে 9.375 বৰ্গমিটাৰ কি কৰে, ৰং কৰা অংশখিনি। অৰ্থাৎ আমি LBH এইখিনি তথ্যৰে আমি ফাৰ্ষ্ট কি কৰিম, এই ইটা টুকুৰাৰ কি কৰিম, মুঠ পৃষ্ঠকালি উলিয়াম, হয় নে নহয়? মুঠ পৃষ্ঠকালি কোনটো সূত্ৰ ব্যৱহাৰ কৰি উলিয়াম, এইটো আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি এই সূত্ৰটো ব্যৱহাৰ কৰি উলিয়াই ল'ম। ইয়াৰ পিছত আমি যিমান মুঠ পৃষ্ঠকালি পাম সেই পৃষ্ঠকালিটোক কি কৰিম, 9.375ৰে কি কৰিম, হৰণ কৰি দিম। হৰণ কৰি দিয়াৰ লগে লগে আমি কি কৰিম, ৰং কৰিব পৰা আমি অংশখিনি বা মানে কি ৰং কৰা অংশ ইটাৰ সংখ্যা আমি পাই যাম। বুজি পাইছা? ফাৰ্ষ্ট আমাৰ কাম কি হ'ব, এইখিনিক আমি মিটাৰলৈ নিয়া। তাৰপিছত ছেকেণ্ড কাম কি হ'ব, যে ইটাৰ মুঠ পৃষ্ঠকালি কোনটো সূত্ৰ, যে 2 × LB + BH + HL এই সূত্ৰটো ব্যৱহাৰ কৰি আমি কি কৰিম, এটুকুৰা ইটাৰ মুঠ পৃষ্ঠকালি উলিয়াম। ইয়াৰ পিছত ৰং কৰিব পৰা ইটাৰ সংখ্যা কি কৰিম, যে 9.375ক কিহেৰে হৰণ কৰি দিম, যে আমি মুঠ যিমান পৃষ্ঠকালি পাম ইটা টুকুৰাৰ সেইটোৰে। বুজি পাইছা? ক্লিয়াৰ হ'ল? এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো কৰিম। চোৱা যে ইয়াত কি দৈৰ্ঘ্য, অৰ্থাৎ L আমাক কিমান দিয়া আছে, 22 পইণ্ট আমি ধৰি লৈছো 22.5 সেন্টিমিটাৰ, হয়নে? গতিকে 22.5 সেন্টিমিটাৰক আমি মিটাৰত নিলে কি কৰিম, 100ৰে কি কৰি দিম, হৰণ কৰি দিম, যে 22.5 100ৰে হৰণ, হয় নহয়? 100ৰে হৰণ কৰিলে কি হ'ব, যে দুটা চোৱা কি হ'ব, ইয়াতে তলত দুটা শূন্য আছে, হয় নহয়? গতিকে সংখ্যাটোৰ দুটাৰ আগফালে কি হ'ব, দশমিক হ'ব। অলৰেডি এটা আছে, গতিকে আগফালে কি হ'ব, ইয়াতে হ'ব দশমিকটো, হয় নহয়? গতিকে কি হ'ব, 0.225 মিটাৰ হৈ যাব। বুজি পাইছা? দৈৰ্ঘ্য। ইয়াৰ পিছত কি কৰিম, প্ৰস্থ অৰ্থাৎ B, প্ৰস্থ কিমান, যে 10 সেন্টিমিটাৰ। গতিকে প্ৰস্থ B কিমান, 10 সেন্টিমিটাৰ, হয় নহয়? গতিকে 10 সেন্টিমিটাৰক মই কিহত নিম, যে মিটাৰত নিম। মিটাৰত নিলে কি কৰিম, 100ৰে কি কৰি দিম, হৰণ কৰি দিম। এইটো কটা যাব, কিমান হ'ব, যে 1.10ক কি হ'ব, 0.1 হ'ব, হয় নে নহয়? 0.1 মিটাৰ, এইটো ইজি। বুজি পাইছা নাই? 10 হ'লে এটা কি হ'ব, সংখ্যাৰ আগত দশমিক বহিব। ইয়াতে 100 আছিল মানে কি দুটাৰ আগত বহিছিল, অলৰেডি এটা আছে, হয় নে নহয়? গতিকে 3টাৰ আগত বহিছে। বুজি পাইছা? ইয়াৰ পিছত দৈৰ্ঘ্য, প্ৰস্থ, ইয়াৰ পিছত উচ্চতা অৰ্থাৎ H আমাক কিমান দি আছে, 7.5, গতিকে 7.5 সেন্টিমিটাৰ। 7.5 সেন্টিমিটাৰক আমি কিহত নিম, যে মিটাৰত নিম। গতিকে কি হ'ব, 100ৰে হৰণ কৰিম। 100ৰে হৰণ কৰিলে অলৰেডি এটাৰ আগত দশমিক আছে, গতিকে কি হ'ব, আৰু এটা ইফালে হ'ব, হয় নহয়? 2 ঘৰ আগত যিহেতু দশমিক বহে, গতিকে কি হ'ব, 0.075 হ'ব। বুজি পাইছা নে নাই? এইটো অলৰেডি আছেই, আৰু ইফালে কি হ'ব, দুটা ঘৰ অৰ্থাৎ 0. বুজি পাইছা? কি হ'ব, 0.075 মিটাৰ হ'ল। গতিকে তিনিওটা কিহত নিলো, আমি মিটাৰ এককত নিলো। মিটাৰ এককত নিয়াৰ পিছত আমি কি কৰিম, চোৱা আমি এটুকুৰা ইটাৰ কি কৰিম, মুঠ পৃষ্ঠকালি উলিয়াব হলে মই তোমালোকক দেখুৱাইছো যে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম, হয় নে নহয়? আমি মুঠ পৃষ্ঠকালি অৰ্থাৎ আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি এইটো সূত্ৰ ব্যৱহাৰ কৰিম।
গতিকে লিখিবা যে এতেকে এটুকুৰা ইটাৰ মুঠ পৃষ্ঠকালি কি হ'ব? মুঠ পৃষ্ঠকালি 2 into LB plus BH plus HL, হয় নে নহয়? গতিকে আমি মানখিনি বহাই দিম, চোৱা যে 2 পূৰণ, হয়নে? এল মানে আমি কিমান পাইছো? 0.225, হয় নহয়? গতিকে লিখিবা যে 0.225 ইন্টু বি কিমান পাইছো ইয়াতে? 0.1, হয়নে? প্লাছ বি কিমান পাইছো? 0.1 ইন্টু এইচ কিমান? 0.075 প্লাছ এইচ কিমান পাইছো? 0.075 ইন্টু এল কিমান পাইছো? 0.225 হ'ল। এতিয়া চোৱা, এতিয়া আমি কি কৰিম? পূৰণখিনি কৰিম। চোৱা যে 2 ইন্টু, এতিয়া চোৱা 225ৰ লগত 1 এটা পূৰণ কৰিলে 225 হ'ব, হয় নে নহয়? কিন্তু দশমিকৰ ক্ষেত্ৰত অকণমান তুমি সাৱধান হ'ব লাগিব। ইয়াতে কেইটা? তিনিটা। শূন্যৰ পিছত কি? দশমিকৰ পিছত তিনিটা সংখ্যা আছে, ইয়াতে এটা। টোটেল কেইটা? 4টা। গতিকে কি হ'ব? টোটেল 4টাৰ আগত কি বহিব? দশমিক বহিব। বুজি পাইছা? গতিকে টোটেল আছে কেইটা? দুটা আছে। এটা কি দিম? শূন্য দিম, যে 225। বুজি পাইছা নাই? কাৰণ 225ৰ লগত 1 পূৰণ কৰিলে 225, আমি দশমিকটো 4 ঘৰ আগত দিব লাগিব, হয় নহয়? সেইটো কাৰণে কিহৰ সহায় ললো? শূন্যৰ সহায় ললো। বুজি পাইছা নে? কিবা কনচেপ্ট আছে, প্ৰব্লেম আছে? তাৰপিছত চোৱা, বুজি পাইছা চাগে? এতিয়া চোৱা, ইয়াতে কেইটা আছে? 0.75ৰ লগত যদি মই 1 যদি এটা পূৰণ কৰো, 0.75 হ'ব, হয় নে নহয়? কিন্তু ইয়াতে কি? দশমিকৰ পিছত 3 ঘৰ আৰু ইয়াতে 1 ঘৰ, টোটেল কিমান হ'ব? 4 ঘৰ। অৰ্থাৎ কি হ'ব? 75ৰ 0.075ৰ লগত 0.1 পূৰণ কৰিলে এইটোৱে ওলাব, হয়নে? কিন্তু এটা চৰ্ত কি? 4 ঘৰৰ সিফালে, হয় নহয়? গতিকে কি হ'ব? 1 2 3 কি হ'ব? 75 4 ঘৰ, অৰ্থাৎ 0.0075, 1 2 3 4 ঘৰ হৈছে, হয় নে নহয়? ইয়াৰ পিছত এতিয়া কি হ'ব? যে 0.025ৰ লগত 0.075 কি কৰিম? পূৰণ কৰিম, হয়নে? এতিয়া চোৱা, এই দুটা আমি পূৰণ কৰিম। কিমান আছে? যে 0.225, তাৰপিছত কি আছে? 0.075 আমি কি কৰিম? পূৰণ কৰিম। 5 5 গুণ 25ৰ 5, হাতৰ 2, 5 2 গুণ 10, 10 2 12, 2 হাতৰ 1, 5 2 গুণ 10 1 11, হয় নহয়? তাৰপিছত কি হ'ব? 7 5 গুণ 35ৰ 5, হাতৰ 3, 7 2 গুণ 14, 15 16 17ৰ 7, হাতৰ 1, তাৰপিছত কি হ'ব? 7 2 গুণ 14 1 15, হয় নে নহয়? গতিকে কিমান হ'ব? 5 5 2 7, 7 1 8, 5 1 6, 16875। কিন্তু চোৱা, ইয়াতে 1 2 3 1 2 3 6 ঘৰ আগত কি হ'ব? দশমিক হ'ব। 1 2 3 4 5, তাৰপিছত এইটো, গতিকে 0.01, হয় নহয়? 0.01685 হ'ব এই দুটা পূৰণ কৰি। বুজি পাইছা এইখিনিলৈকে? এতিয়া আমি নেক্সট কি কৰিম? ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাখিনি কি কৰিম? যোগ কৰিম, হয় নে নহয়? যোগ কৰিলে কিমান হ'ব চোৱা, এইটোতো পাতা আছে। এতিয়া আকৌ কি কৰিম? এইটো পাতিম, যে 0075 হ'ল। তাৰপিছত কি কৰিম? আকৌ এইটো যোগ কৰিম, 0.0225, এইখিনি কি কৰিম? যোগ কৰিম। চোৱা, ইয়াতে কি হ'ব? 5 আহি এনেকে বহি যাব, 7 আহি বহি যাব, 5 5 10 8 18, 8 হাতৰ 1, ইফালে 6 1 হাতৰ 1, ইফালে 6, কিমান হ'ব? 7 7 7 14, 14 2 16, 16 2 হাতৰ 1, 1 1 2 2 2 4, হয় নহয়? কি হ'ব? যে 2 পূৰণ 0.04685 হ'ল এইখিনিলৈকে। এতিয়া আমি যিটো যোগ কৰি সংখ্যাটো পাইছো, এই সংখ্যাটোৰ লগত কি পূৰণ কৰিম? 2 এটা পূৰণ কৰিম, হয় নহয়? এই 2, অৰ্থাৎ কিমান হ'ব? চোৱা, 5 2 10 0 হাতৰ 1, 7 2 14 1 15, 5 হাতৰ 1, 8 2 16 1 17, 7 হাতৰ 1, 6 2 12 1 13, 3 হাতৰ 1, 4 2 8 1 9, 2 0 0, হয়নে? অৰ্থাৎ চোৱা, 1 2 3 4 5 6, 6 ঘৰ আগত দশমিক বহিব। 1 2 3 4 5 6, অৰ্থাৎ কিমান হ'ব? 0.93750, অৰ্থাৎ 0ৰ একো ভেলু নাই। 0 দিলেও হ'ব, নিদিলেও একো কথা নাই, মিটাৰ স্কুৱাৰ। 0 দিলেও একো ক্ষতি নাই, তথাপিও নিদিয়াটোৱে বেষ্ট হ'ল। কিয়নো 0.9375 মিটাৰ স্কুৱাৰ।
এতিয়া আমি কি ওলালো, এইটো কৰা ইটাৰ কি কৰিলো, মুঠ পৃষ্ঠকালিটো উলিয়ালো, হয় নে নহয়? ইয়াৰ পিছত মই কি কৈছিলো যে কুৱেশ্যনটোত আমাক যিহেতু কৈছিলে যে ৰং কৰিব পৰা ইটাৰ সংখ্যা উলিয়াব লাগে, হয় নে নহয়? গতিকে ৰং কৰিব পৰা ইটাৰ সংখ্যাটো কি কৰিম, কেনেকে উলিয়াম, যে আমাক যিটো দিয়া আছে যে 9.375, এইটোক কি কৰিম, মুঠ পৃষ্ঠকালিটোৰে কি কৰি দিম, হৰণ কৰি দিম। তেতিয়া আমাৰ কি ওলাই যাব, ৰং কৰা ইটাৰ সংখ্যা আমাৰ ওলাই যাব। গতিকে লিখিবা, এইখিনি তোমালোকে বাহিৰা বহীত কৰিবা। গতিকে লিখিবা, এতেকে ৰং কৰিব পৰা ইটাৰ সংখ্যা ইকুৱেল টু যিটো আমাক কুৱেশ্যনত দিয়া আছে 9.375, হয়নে? আৰু তলত আমি মুঠ পৃষ্ঠকালিটোৰে হৰণ কৰি দিম। মুঠ পৃষ্ঠকালি কিমান, 0.9375, হয় নহয়? সেইটো 0.0 আছিলে, চৰি 0.0937, গতিকে 0.09375 হ'ব। এতিয়া চোৱা, ইয়াতে কেইঘৰ আগত দশমিক আছে, 1 2 3 4 5 ঘৰ, হয়নে নহয়? গতিকে 5 ঘৰ আগত দশমিক আছে, চোৱা কৈছে যে 0.09375 আছে, হয় নহয়? আমি কি কৰিম, এই সংখ্যা এইটোতো কি কৰিম, 5টা দশমিকৰ পিছত সংখ্যা 5টা হেৰি কৰি দিম, চাবা 1 2 3টা আছে, হয় নহয়? 1 2 3টা আৰু 0 2টা দি দিম, তেতিয়াহ'লে চোৱা এইটোৰ লগত এইটো মিলিছে। এতিয়া কি কৰিম, দশমিকটো আমি উঠাই দিব পাৰিম। দশমিকটো কি কৰিম, এই সংখ্যাটো একেবাৰে শেষত লৈ যাম আৰু এই সংখ্যাটো একেবাৰে শেষত লৈ যাব পাৰিম। বুজি পাইছা নে নিয়মটো? গতিকে কি হ'ব, ওপৰত 9375, হয় নহয়, 0 2টা, আৰু তলত কি আহি যাব, যে 9375 আহি যাব, হয় নহয়? গতিকে এই 9375 এই সংখ্যাটো কেইবাৰ যাব, একবাৰ যাব, আৰু এই 0 2টা আহি যাব লগত, অৰ্থাৎ কেইবাৰ যাব, টোটেল 100 বাৰ যাব। এই নিয়মটো বুজি পাইছা নে? গতিকে কি হ'ব চোৱা, অৰ্থাৎ আমি ৰং কৰিব পৰা ইটাৰ সংখ্যা কিমান, 100টা হ'ল। এইটো হৈ যাব আমাৰ 4 নম্বৰৰ সলিউশ্যন। গতিকে ষ্টুডেণ্ট, তোমালোকৰ পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.1ৰ 1ৰ পৰা 4লৈকে আজিৰ প্ৰব্লেমখিনি কৰালো। ইয়াৰ নেক্সট ক্লাছত মই কি কৰিম, 5ৰ পৰা 8লৈকে বাকীখিনি প্ৰব্লেম নেক্সট ক্লাছত কৰাম। গতিকে নেক্সট ক্লাছটো আজিৰ এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, বা আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 9 মেথছ বুলি আছে এটা প্লেলিষ্ট, তাতে পাই যাবা। গতিকে আজিলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো লাইক কৰি সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।